নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ। এতিয়া সময় হৈছে 9 আৰু 9 বজাৰ লগে লগে আৰম্ভ কৰিছো নিউজ কাষ্ট এট 9। কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আছে, বিশেষকৈ আজিৰ দিনটো ৰাজনৈতিক প্ৰেক্ষাপটত বহুকেইটা ডেভেলপমেণ্ট হৈছে। বাজেট অধিৱেশন সন্দৰ্ভত কেইবাটা গুৰুত্বপূৰ্ণ প্ৰসংগ নিউজ কাষ্টত আমি উত্থাপন কৰিম, উল্লেখ কৰিম। ইয়াৰ সমান্তৰালকৈ এটা ডাঙৰ ইম্পেক্ট ND24ৰ বাতৰিৰ পৰা দেখিবলৈ পোৱা গৈছে। এটি পৰিয়ালে অৱশেষত ন্যায় পালে ND24ৰ এটা বাতৰিৰ পাছত। সেই খবৰ আমি সবিস্তাৰে জনাম। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আছে, কিন্তু আৰম্ভ কৰিছো এটা বিশেষ খবৰ, এটা ব্ৰেকিং নিউজৰ সৈতে, যিটো খবৰে এতিয়া ৰাজ্যৰ বিশেষকৈ চিকিৎসা খণ্ডত তোলপাৰ লগাইছে। এটা ব্ৰেকিং নিউজ, মৰিগাঁৱৰ দক্ষিণ ধৰমটোলত কিডনীৰ যি অবৈধ বেহা চলি আছিল, অৱশেষত খবৰ আহিছে যে এই ঘটনাৰ অন্যতম অভিযুক্তই আত্মসমৰ্পণ কৰিছে। এটা ব্ৰেকিং নিউজ জনাইছো এই মুহূৰ্তত। ধৰমটোল থানাত আত্মসমৰ্পণ কৰিছে অন্যতম অভিযুক্ত ৰমেন মেধিয়ে। লিংকমেন হিচাপে কাম কৰিছিল ৰমেন মেধিয়ে। মৰিগাঁৱৰ ধৰমটোলত ঘৰ এইজন ৰমেন মেধিৰ। এই মুহূৰ্তত কেইখনমান আলোকচিত্ৰ আমি দেখুৱাইছো, যিটো ঘটনাই গোটেই ৰাজ্যখনত তোলপাৰ লগাইছিল। কিডনীৰ এটা অবৈধ বেহা, এটা চক্ৰই এই গোটেই ব্যৱসায়টো চলাই আহিছিল। যিসকল লোক এই চক্ৰটোৰ হাতুৰাত সোমাই পৰিছিল, তেওঁলোকে নিজেও নাজানে আচলতে তেওঁলোকে কি কৰি আছে। কালিৰ দিনটোত এগৰাকী মহিলাক আটক কৰা হৈছিল, আৰু তাৰ পাছত এই গোটেই খবৰটো বিয়পি পৰাৰ লগে লগে এই গোটেই ঘটনাৰ যিটো মূল অভিযুক্ত লিংকমেন ৰমেন মেধি অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে। কিন্তু ক'ৰ পৰা এই গোটেই ব্যৱসায়টো পৰিচালিত হয়, আৰু কোনোবা জড়িত হৈ আছে নেকি ইয়াৰ লগত? এই মুহূৰ্তত আমি সংযুক্ত হৈ আছো আমাৰ সাংবাদিক কুলদীপ বৰদলৈৰ সৈতে। কুলদীপ যিহেতু বৰ্তমান ধৰমটোল থানাতেই আছে। কুলদীপ, আপোনাৰ ওচৰলৈ আহিছো। এটা ডাঙৰ খবৰ এয়াই যে ৰমেন মেধি, যিজন অন্যতম অভিযুক্ত এই গোটেই ঘটনাৰ, তেওঁ আত্মসমৰ্পণ কৰিছে। কি কৈছে আৰক্ষীৰ আগত, কিবা খবৰ পাইছে নেকি? নিশ্চয়কৈ বাৰু। অৱশেষত ধৰমটোল আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছে ধৰমটোল কাণ্ডৰ অন্যতম লিংকমেন ৰমেন মেধি। বৰ্তমান নেলি আৰক্ষী থানাত তেখেতৰ জেৰা অব্যাহত আছে। ধৰমটোল কাণ্ডৰ যিজন মূল লিংকমেন, সন্ধিয়া ঠিক 7 বজাৰ লগে লগে তেখেতে আত্মসমৰ্পণ কৰিছিলে ধৰমটোল থানাত, আৰু তাৰ পিছতে তেখেতক লৈ যোৱা হৈছে বৰ্তমান নেলি থানাত। আৰু নেলি থানাতে বৰ্তমান সোধ কৰি আছে লিংকমেন ৰমেন। কিবা কৈছে এতিয়ালৈকে, কিবা গম পায় আপুনি? বৰ্তমানলৈকে কোনো ধৰণৰ কথা তেখেতে মুখ খোলা নাই, গতিকে আমাৰ পৰৱৰ্তী সময়ত আমি গম পাম তেখেতে আৰু কিমান লোকক, কেৱল ধৰমটোলতেই নে আন কৰবাতো তেখেতে কিডনী বেহা চলাই আছে, সেইটো পৰৱৰ্তী সময়ত গম পোৱা যাব। যিহেতু ধৰমটোল কালিৰ দিনটোত এগৰাকী মহিলাক আটক কৰা হৈছিলে, আৰু সেই মহিলাগৰাকীক আটক কৰাৰ পাছতেই বহু খবৰ পোহৰলৈ আহিছিল। আজি এইজন ৰমেন মেধিক ইতিমধ্যে তেওঁ আত্মসমৰ্পণ কৰিছে, সোধা পোছা কৰি আছে আৰক্ষীয়ে। আৰু কোন কোন জড়িত থাকিব পাৰে মৰিগাঁও জিলাখনৰ? আৰু কোনোবা লোক জড়িত আছে নেকি গোটেই ব্যৱসায়টোত? নিশ্চয়কৈ। যিহেতু আমি দিনৰ ভাগতে বহু কেইগৰাকী ব্যক্তিৰ লগত কথা পাতিছিলো, আৰু কথা পাতোতে তাৰে ভুক্তভোগী কেইজনমানেও কৰিছিল যে মৰিগাঁৱত কাগজ পত্ৰ বনোৱা বুলি কৈছিলে। গতিকে নিশ্চয়কৈ মৰিগাঁও জিলাখনৰ আন আন প্ৰান্ততো নিশ্চয়কৈ ইয়াৰ শিপা যে বগাই যোৱা নাই, সেইটো মিছা কথা কোৱা হ'ব। গতিকে ইয়াত কোনোবা নিশ্চয় জড়িত হৈ আছে। গতিকে পৰৱৰ্তী সময়ত ইয়াৰ অনুসন্ধানৰ আৰক্ষীৰ যি অনুসন্ধান, এই অনুসন্ধান যিহেতু এতিয়া খৰতকীয়া কৰি তোলা গৈছে। মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই নিৰ্দেশ প্ৰদান কৰিছে, তেখেতৰ দীৰ্ঘ সমষ্টিত এই ঘটনা সংঘটিত হৈছে। কুলদীপ, কিমান লোক এই চক্ৰটোৰ হাতুৰাত সোমাই পৰিছে, কিমান লোক আক্ৰান্ত হৈছে, আৰু কিমান লোকে নিজৰ দেহৰ অংগ হেৰুৱাবলগীয়া হৈছে এওঁলোকৰ কবলত পৰি? বৰ্তমানলৈকে মৰিগাঁও দক্ষিণ ধৰমটোলত 30 জন লোকে এটা কিডনী লৈ জীয়াই আছে, আৰু এটা কিডনী তেখেতসকলৰ পৰা কাঢ়ি লৈ যোৱা হৈছে ধনৰ বিনিময়ত। আৰু যি ধনৰ বিনিময়ত তেখেতসকলৰ বন্দবস্তি হৈছিল, সেই বন্দবস্তি ধনো তেখেতসকলক দিয়া হোৱা নাছিলে। তাৰপিছত কলকাতাৰ পৰা তেখেতসকলক পঠিয়াই দিয়া হৈছিলে অপাৰেশ্যন কৰি পেলাই। গতিকে প্ৰায় 30 জন লোক এখন গাঁৱত, প্ৰায় 200 ঘৰ মানুহ, 200 লোক বৰ্তমান কিডনী হেৰুৱাই। আৰু কুলদীপ, তেওঁলোকে কিয় বিক্ৰী কৰিছিল? কেৱল ধনৰ বাবেই নে আন কিবা কাৰণ আছিলে? আৰু নিশ্চয়কৈ এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়, যিহেতু আমাক
প্ৰায় আমি 4-5 গৰাকী ব্যক্তিক লগ পাইছিলো আৰু প্ৰত্যেকগৰাকী ব্যক্তিয়ে এটা কথা কৈছে তেখেতসকলৰ ধনৰ লগতে আৰু তেখেতসকলে মাইক্ৰ ফাইনেন্সৰ ঋণ লৈছিলে মাইক্ৰ ফাইনেন্সৰ ঋণ পৰিশোধ কৰিব নোৱাৰি তেখেতসকলে কিডনি বিক্ৰী কৰিবলগীয়া হোৱা বুলি এটা চাঞ্চল্যকৰ মন্তব্য আগবঢ়াইছিলে। কুলদীপ আপুনি খবৰ ৰাখক, বিশেষকৈ ৰমেন মেধি নামৰ এই লোকজনে কি কয় আৰক্ষীৰ আগত, আৰু কাৰোবাৰ নাম লয় নেকি, আৰক্ষীয়ে পৰৱৰ্তী সময়ছোৱাত এই গোটেই গেংটো কৰায়ত্ব কৰিবলৈ কি কৰে, আপুনি খবৰ ৰাখক। আমি আপোনাৰ সৈতে পুনৰ সংযোগ স্থাপন কৰি অধিক তথ্য জানিবলৈ চেষ্টা কৰিম। এয়া আছিল আমাৰ মৰিগাঁৱৰ সাংবাদিক কুলদীপ বৰদলৈ। তেখেতে জনালে যে কেনেধৰণে বৰ্তমান সময়ত ৰমেন মেধিক আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে আৰু কি কি তথ্য পোহৰলৈ আহে গোটেই ঘটনা সন্দৰ্ভত নিশ্চয় আমি আপোনালোক জনাই যাম, কাৰণ এটা ডাঙৰ ৰেকেট এই গোটেই প্ৰক্ৰিয়াটোৰ সৈতে জড়িত হৈ আছে, যিটো কালিৰ দিনটোত পোহৰলৈ আহিছে এগৰাকী মহিলাক কৰায়ত্ব কৰাৰ পাছতেই। ইতিমধ্যে সেই মহিলাগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰু বহু লিংক পাইছে আৰক্ষীয়ে, তাৰ মাজতে এই যুৱকজনে ইতিমধ্যেই আত্মসমৰ্পণ কৰিছে আৰু কোন কোন আৰক্ষীৰ জালত পৰে আমি পৰ্যায়ক্ৰমে আপোনালোকক দেখুৱাই যাম। এই মুহূৰ্তত আগবাঢ়িছোঁ আজিৰ দিনটোৰ যিটো আটাইতকৈ চৰ্চিত প্ৰসংগ, সেইটো হৈছে আজি বাজেট অধিৱেশনৰ প্ৰথম দিনটোত কি হ'ল বুলি ক'বলৈ গ'লে প্ৰথম শব্দটোৱে আহিব যে বিভ্ৰান্তিৰ সৃষ্টি হ'ল। অধিৱেশনৰ প্ৰথম দিনটোতে সদনত সৃষ্টি হয় কিছু বিভ্ৰান্তিকৰ পৰিস্থিতি। সদনৰ পৰম্পৰা আৰু বিধিসমূহক লৈ নতুন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক কিছু বিমূৰত পৰা পৰিলক্ষিত হ'ল। সভা স্থগিত প্ৰস্তাৱ অনুমোদন নাকচক লৈ অধ্যক্ষগৰাকী বিমূৰত পৰিল আৰু সভা স্থগিত প্ৰস্তাৱ নাকচ কৰাৰ পিছতে বিৰোধীয়ে সদন ত্যাগ কৰিলে। সদনত আন সকলো আলোচনা বাদ দি পেট্ৰল আৰু ডিজেলৰ যি দাম বৃদ্ধি হৈছে সেই দাম বৃদ্ধি সন্দৰ্ভত আলোচনা কৰিব বিচাৰিছিলে বিৰোধী কংগ্ৰেছ হওক, AUDF হওক, CPIM হওক, কিন্তু বিৰোধীৰ এই প্ৰস্তাৱ নাকচ কৰে সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই। ক'লে যে সংবিধানৰ 7ম অনুসূচীৰ 56 নম্বৰত তালিকাভুক্ত হৈ আছে এই পেট্ৰলজাত সামগ্ৰীৰ দাম ইত্যাদি, গতিকে এই বিষয়টো একেবাৰে ৰাজ্য চৰকাৰৰ হাতত নাই, গোটেই বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ আওতাতহে পৰে। এতিয়া বিৰোধীয়ে যিটো সময়ত দলত উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছিল সেই সময়ত পীয়ুষ হাজৰিকাই কি কৈছিল, অলপমান তেওঁৰ মন্তব্যখিনি দেখুৱাব বিচাৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, এই পেট্ৰলিয়াম ৰিলেটেড মেটাৰ listed under number 53 of Union List of the 7th Schedule of the Constitution of India. গতিকে এই বিষয়টোৰ ওপৰত ৰাজ্য চৰকাৰৰ কোনো ধৰণৰ সম্পৰ্ক নাথাকে। এইখিনি স্পষ্টীকৰণ পীয়ুষ হাজৰিকাৰ দিয়াৰ পাছতেই হঠাৎ আৰু কিছু হুলস্থুল লাগে। হাতত প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ বিৰোধীৰ বিধায়কে। দ্বিতীয়বাৰো অধ্যক্ষগৰাকীয়ে সভা স্থগিত প্ৰস্তাৱ নাকচ কৰাৰ পাছতেই বিৰোধীৰ আটাইকেইগৰাকী বিধায়কে সদন ত্যাগ কৰে আৰু অধ্যক্ষৰ ভূমিকাক লৈ তেওঁলোকে বাহিৰত অসন্তুষ্টি প্ৰকাশ কৰে। এই কথাবিলাক আলোচনা কৰা এইকাৰণে দৰকাৰ আছিল যে ONGCয়ে অসমৰ উৎপাদন কৰে, আমি ৰয়েলটি পাওঁ। আজি ONGCক অসমত বিনিয়োগ কৰিবলৈ পইচা তেওঁলোকে দিয়া নাই। এটা সময় আছিল যেতিয়া 12,000-15,000 কোটি টকা তেলৰ অন্বেষণৰ বাবে বিনিয়োগ কৰিছিল, এতিয়া সেইখিনিও ব্যক্তিগত কোম্পানীক দি দিছে। ONGCয়ে 4,000 কোটি মানুহ এতিয়া তেল অন্বেষণৰ কাৰণে নলয় আৰু এইবিলাক কাৰণতে আজি বিদেশৰ পৰা তেল আনিব লগা হয়। তাৰ ফলত তেওঁলোকে কয় যে ইণ্টাৰনেশ্যনেল মাৰ্কেট ডাইনামিক্সৰ ওপৰত আমি কাম কৰি আছোঁ, কিন্তু ইণ্টাৰনেশ্যনেল মাৰ্কেটত কম হ'লেও আমাৰ টেক্স লগাই থকাৰ কাৰণে আমি অসমত কোনো তাৰ ভাল ফল পোৱা নাই। মূল্য বৃদ্ধি, পেট্ৰল, ডিজেল, আমাৰ খোৱা তেল, বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী, আজি মূল্য বৃদ্ধিয়ে মানুহক জুৰুলা কৰিছে। এই সময়খিনিত সদনৰ নিয়ম মানি আমি ৰাইজৰ পক্ষত থাকি আলোচনা কৰিবলৈ বিচাৰিছিলোঁ, চৰকাৰে কিন্তু আলোচনা কৰাৰ সাহস নহ'ল। আমাৰ এটা সন্দেহ হৈছে যে চৰকাৰে এই যে যি মধ্যভোগীসকলৰ জৰিয়তে মূল্য বৃদ্ধি ঘটায় তাত নিশ্চয় চৰকাৰে কমিশ্যন পায় বা তেওঁলোকৰ লগত এটা বুজাবুজি আছে। যে মূল্যবৃদ্ধিয়ে সাংঘাতিক ধৰণৰ মানুহৰ অৱস্থা বেয়া কৰিছে, গতিকে মূল্যবৃদ্ধি এই সময়ৰ অসমৰ আটাইতকৈ ডাঙৰ জ্বলন্ত সমস্যা। ইয়াৰ ওপৰতে যদি আলোচনা নহয় সদনত বা বিধানসভাত, তেতিয়াহ'লে আন কি বিষয়ৰ ওপৰত আলোচনা হ'ব? আমাৰ বিজেপি নেতৃত্বৰ চৰকাৰে সদনত কোনো ধৰণৰ এই কথা বতৰা আলোচনা কৰাৰ কাৰণে আমাক সুযোগ নিদিলে, আমাৰ এডজৰ্ণমেণ্ট মোচন নাকচ কৰিলে। অৱশ্যে ইয়াৰ মাজতে মন্ত্ৰী পীয়ুষ হাজৰিকাই মহাৰাষ্ট্ৰ, দিল্লী, ৰাজস্থান ইত্যাদিৰ উদাহৰণ দিবলৈ চেষ্টা কৰিছিলে যদিও কাণসাৰ নিদিলে বিৰোধীয়ে, আৰু এইদৰেই
অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিন আৰম্ভ হ'ল। ইয়াৰ পাছত প্ৰসংগটো আছিলে এখন বিশেষ বিধেয়ক। সদনত উত্থাপিত হ'ল অসম পশুধন সুৰক্ষা বিধেয়ক 2021, যিখনৰ চৰ্চা ইতিমধ্যেই যথেষ্ট পৰিমাণে চলিছিলে। যিখন বিধেয়কক লৈ বিৰোধী পক্ষৰ একাংশ বিধায়কে ইতিপূৰ্বেই তেওঁলোকৰ অসন্তুষ্টিও জাহিৰ কৰিছিল। এই বিধেয়ক সন্দৰ্ভত কোনে কি ক'লে সেই কথা দেখুৱাৰ পূৰ্বে এবাৰ চাই লওক আচলতে বিধেয়কখনত আছেনো কি কাৰণে এই বিধেয়কখনক লৈ ইমান প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, ইমান বিৰোধ হৈছে। কালিৰ দিনটোতে আমি আপোনালোকক কেইটামান পইণ্ট দেখুৱাইছিলোঁ সম্ভাৱনীয়তাক লৈ। একাংশ বিশেষ ব্যক্তিৰ সৈতে আলোচনা কৰি কি ইংগিত পাইছিলোঁ আৰু ND24 যিখিনি সম্ভাৱনীয়তা ব্যক্ত কৰিছিল একেবাৰে সেইখিনি বিষয়ে এই যিখন বিধেয়ক তাত সন্নিৱিষ্ট কৰা হৈছে। পশু হত্যাত নিষেধাজ্ঞা আৰোপৰ বাবেই এই বিধেয়কখন অনা হ'ব। বিশেষকৈ বিধেয়কৰ জৰিয়তে গৰু ম'হ নিধনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তাত আৰু উল্লেখ আছে যে কচাইখানাৰ বাহিৰে অন্য যিকোনো স্থানত গো মাংস বিক্ৰী কৰিব নোৱাৰিব আৰু যদি কোনোবাই বিক্ৰী কৰে পশুধন নিগমৰ বিষয়াৰ অনুমতি সাপেক্ষেহে বিক্ৰী কৰিব পাৰিব। আনকি অনুমতি অবিহনে গৰু ম'হৰ সৰবৰাহো কৰিব নোৱাৰিব এই বিধেয়কৰ দফা অনুসৰি। ইফালে গো মাংসৰ বিক্ৰীটো কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তাত উল্লেখ আছে যে হিন্দু, শিখ, বসতি প্ৰধান বা অমুছলমান অধ্যুষিত অঞ্চলত গো মাংস বিক্ৰী কৰিব নোৱাৰিব। মন্দিৰ আৰু সত্ৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰতো এনেধৰণে কোনো গো মাংস বা গো মাংসৰে প্ৰস্তুত কৰা সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব। ধৰ্মীয় উদ্দেশ্যত গাভিনী গাই কোনেও বধ কৰিব নোৱাৰিব। আইন ভংগকাৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱা হ'ব। এতিয়া শাস্তি কি আছে? 8 বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হ'ব আৰু লগতে 5 লাখ টকা পৰ্যন্ত জৰিমনা দিব লাগিব আইন ভংগকাৰীয়ে। দুয়োটাই হ'ব পাৰে, এই কথাও ইয়াত উল্লেখ আছে। স্বাভাৱিকতে এই বিধেয়কৰ পাছতে বিৰোধী যিসকল বিধায়ক আছে তেওঁলোকে ইয়াৰ বিৰোধিতা কৰিলে। তেওঁলোকৰ মতামত শুনাই ল'বলৈ বিচাৰিছোঁ। গো সুৰক্ষা আইনখনটো যি ছিষ্টেমত আনিছে আমি এইটো এমেণ্ডমেণ্টৰ কাৰণে আমি হেৰি কৰিম, কাৰণ ৰিলিজিয়াছ পাৰপাছত অন্তত এইটো হ'ব নালাগে। ট্ৰেন্সপৰ্টটো বন্ধ কৰিছে, ট্ৰেন্সপৰ্ট যদি বন্ধ কৰে মানুহবিলাকে ৰিলিজিয়াছ পাৰপাছত যিটো ধৰক মুছলিম মানুহে বা ট্ৰাইবেল মানুহে যিটো ইউজ কৰে এইটো কৰিবও নোৱাৰে। গতিকে এইটোৰ ওপৰত আমি এমেণ্ডমেণ্ট আনিম। নিশ্চিতভাৱে ভালকৈ চিন্তা কৰি চাব লাগিব তাত কি কথা আছে। সেই কথাখিনি মই যিহেতু আইনৰ ছাত্ৰ নহয়, যে আমাৰ ভাৰতত দুটা কথা আছে, এটা ডাইৰেক্টিভ প্ৰিন্সিপলছ, এটা ফাণ্ডামেণ্টেল ৰাইট। এতিয়া মূল কথাটো হ'ল যে সদায় সংবিধানত ফাণ্ডামেণ্টেল ৰাইটক গুৰুত্ব দিয়া হয়, ডাইৰেক্টিভ প্ৰিন্সিপলখিনি কোৱা হয় যে পাৰিলে ৰূপায়ণ কৰিব লাগে। এতিয়া মই কি আছে বিশেষ বিতংগলৈ নাযাওঁ, কিন্তু আইনখনৰ যিখিনি মানে প্ৰিএম্বল দিছে এই আইনখনৰ তাত লিখিছে যে ডাইৰেক্টিভ প্ৰিন্সিপলত লিখা আছে। ডাইৰেক্টিভ প্ৰিন্সিপলৰ লিখাখিনিতকৈ আমি আইনত যিখিনি কৰোঁ সেইখিনি। দেৱব্ৰত শইকীয়াৰ এই মন্তব্যক লৈ কিছু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অৱশ্যে স্পষ্ট নহ'ল কংগ্ৰেছৰ স্থিতি বা তেখেতৰ স্থিতি এই সন্দৰ্ভত কি। তেখেতে পৰৱৰ্তী সময়ছোৱাত নিশ্চয়কৈ এই বিষয়ে অধিক তথ্য জনাব বুলি উল্লেখ কৰিছে। এয়া আছিলে বিৰোধী পক্ষৰ মতামত। কিন্তু ইয়াৰ বিপৰীতে বিধেয়কখনৰ গুৰুত্ব আৰু প্ৰাসংগিকতা কিমান এই সন্দৰ্ভতে অধিক গুৰুত্ব আৰোপ কৰা দেখিবলৈ পোৱা গ'ল শাসকীয় পক্ষৰ দুগৰাকী বিধায়কক। কোন সেই দুগৰাকী বিধায়কৰ কি ক'লে তেওঁলোকে দেখুৱাবলৈ বিচাৰিছোঁ। গো সুৰক্ষা আইনখন এইকাৰণে লাগে যে গো হত্যা বন বুলি আমি অনা নাই, গো সুৰক্ষা। কেনেকৈ সুৰক্ষা দিম যে গোৰ এখন বৃহৎ অবৈধ মাৰ্কেট চলি আছে। গাঁৱে গৰুবিলাক চুৰি হয়। ইণ্ডিকা, ইণ্ডিগো, বলেৰো, স্কৰপিঅ' এনেকুৱা গাড়ীটো গৰু চুৰ হয়। আৰু সেই চুৰি কাৰ্য এইকাৰণে হয় যে আমাৰ গোৰ এখন বৃহৎ মাৰ্কেট আছে, বাংলাদেশলৈ যায়, চুবুৰীয়া ৰাজ্যবিলাকলৈ যায় আৰু এই চুৰি কৰি যায়, এটা অবৈধ বাণিজ্য। সেই বাণিজ্যটো বন্ধ কৰিবৰ কাৰণে আমি এই আইনখন আনিবলগীয়া হৈছে যে গোৰ ট্ৰেন্সপৰ্টেশ্যন সম্পূৰ্ণৰূপে বন্ধ হ'ব। গৌ মাতাক আমি কৈহে আহোঁ যে গৌ মাতাক আমি পূজা কৰোঁ, কিন্তু সেই গৌ মাতা ৰক্ষণৰ কাৰণে যে আমাৰ চৰকাৰে চিন্তা কৰিছে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে বিল আনিবলৈ গৈছে, এয়া ঐতিহাসিক এয়া ডিচিশ্যন। আৰু মই ভাবোঁ আৰু সমগ্ৰ ভাৰতে আমাক ফ'ল' কৰি আছে আৰু আমাক চাই আছে। এইদৰেই আজিৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশনত বিভিন্নজনৰ বিভিন্ন মত শুনিবলৈ পোৱা গ'ল। ইয়াৰ পাছৰ প্ৰসংগ আছিল সমষ্টিত বিধায়কৰ কাম নাই। এইবুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক মন্তব্য কৰিছিল। সেই মন্তব্যৰ বিৰোধিতাত প্ৰতিবাদ সাব্যস্তৰে অধিৱেশনৰ পূৰ্বেই বিধানসভাত বিৰোধী যিসকল বিধায়ক আছে তেওঁলোকে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল।
বিধানসভাৰ এই প্ৰথম দিনটোতে এটাকৈ বিশেষ দৃশ্য কেমেৰাত বন্দী হ'ল। এই সন্দৰ্ভত চাওক আমাৰ এটা বিশেষ ৰিপৰ্ট। এফালে প্ৰতিবাদ, গণতন্ত্ৰ ৰক্ষাৰ হকে সকলো বিৰোধী আৰু বেছি ঐক্যবদ্ধ সংগ্ৰাম কৰি তোলক। আনফালে ডিঙিত গামোচা আৰি বিধানসভাত প্ৰৱেশ। বিৰোধীৰ প্ৰতিবাদ, সমষ্টিত বিধায়কৰ কাম নাই বুলি কৰা মুখ্যমন্ত্ৰীৰ বক্তব্যৰ। বিজেপি নেতৃত্বৰ আদেশ মৰ্মে ডিঙিত গামোচা লৈ সদনত প্ৰৱেশ বিধায়কৰ। তেওঁ সংবিধান পঢ়া নাই নেকি? সংবিধানত আমাৰ বিধায়কসকলৰ কি ৰুল আছে তেওঁ নিশ্চয় পঢ়িব লাগিছিলে। অহংকাৰে কৈ আছে, তেওঁ কোৱা কথা নহয়। শব্দবিলাক যে কৈছে, এবাৰ যে কৈছে যে ম্যাদী পাত্তা, এবাৰ মালিক, এই শব্দবিলাকেই স্বৈৰাশ্ৰী এই ভট্টবিলাকে একনায়ত্ব। এই মন্তব্যটো এজন মুখ্যমন্ত্ৰী হিচাপে দুৰ্ভাগ্যজনক। যি তেখেতৰ যি মন্তব্য আছিলে তাৰ বিৰোধিতা কৰি আৰু আমি সকলোৱে একত্ৰিত হৈছোঁ। বিধায়কসকলৰ সন্মান হানিসূচক কথা কৈছে, তাৰ আমি এটা প্ৰতিবাদ আজি ইয়াত কৰিছোঁ। যেন তেওঁলোকৰ কোনো দায়বদ্ধতা নাই চৰকাৰখনৰ, আৰু সেই গতিকে আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ। আমি এইটো বিৰোধিতা কৰিছোঁ আৰু আমি ইতিমধ্যে অসমৰ মাননীয় ৰাজ্যপালক এখন স্মাৰক পত্ৰ দিছোঁ। দুয়োটা দৃশ্য একে সময়ৰ। সোমবাৰ পুৱা 9 বজা অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিন। বিধানসভাৰ পৰৱৰ্তী দিনকেইটাতো বিভিন্ন জাতি জনগোষ্ঠীৰ চিহ্ন বস্ত্ৰ লৈ বিধানসভালৈ আহিব বিজেপি বিধায়কসকল। কিন্তু বিৰোধীৰ পৰৱৰ্তী দিনৰ কাৰ্যসূচী এতিয়াও গম পোৱা হোৱা নাই। এইবাৰৰ বিধানসভাৰ অধিৱেশন ডিজিটেলাইজড। প্ৰৱেশ পত্ৰৰ পৰা সদনৰ ভিতৰৰ কাম কাজ সকলো হ'ব ডিজিটেল ৰূপত। সমান্তৰালকৈ নানা ফুলেৰে সুসজ্জিত কৰোৱা হৈছে বিধানসভা চৌহদ। ডিজিটেল এছেম্বলিৰ বাবে 2 লাখকৈ টকা লেপটপ ক্ৰয়ৰ বাবে দিয়া হৈছে বিধায়কসকলক। ডিজিটেলাইজ বিধানসভাক আদৰণি গৰিষ্ঠ সংখ্যক বিধায়কৰ। অসমৰ ঐতিহ্য, সংস্কৃতি, পৰম্পৰা এইবিলাক ভাষণ দিয়া যে বস্তু নহয়, এয়া প্ৰদৰ্শন কৰিব লাগে, এয়া মানি চলিব লাগে, অন্তৰেৰে বিশ্বাস কৰিব লাগে। এয়া আমাৰ বিশ্বাস এণ্ড ফেইথৰ পৰিচয়। এইটো প্ৰথম আমাৰ দলৰ ফালৰ পৰা পদক্ষেপ লৈছে, এইটো আদৰণি জনাইছোঁ। যি আমাৰ বিহুৱান বুলি কওঁ, বিহুত পিন্ধো, সেইখন লৈ আহিছোঁ। আমি আচলতে অসমৰ প্ৰত্যেকটো ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীক সকলোকে সন্মান জনাই আমি আমাৰ কাৰ্যকালটো কটাব খুজিছোঁ। কিন্তু AIDFৰ আমিনুল ইছলামৰ যুক্তি, বিধানসভা ডিজিটেলাইজ হৈছে ঠিকেই আছে, কিন্তু দৰিদ্ৰৰ ফালে পিঠি দিছে চৰকাৰে। ডিজিটেলাইজ আৰু সাজ সজ্জাৰ নামত বিধানসভাত সদায়েই অযথা খৰচ কৰাৰ অভিযোগ বিধায়কগৰাকীৰ। বিধানসভাত ডিজিটেলাইজ কৰি আছে, কিন্তু জনসাধাৰণ এতিয়াও বহুতে আত্মহত্যা কৰি আছে। গতিকে আমি ডিজিটেলাইজটো দিনে দিনে হ'বই লাগিব, যেতিয়া বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বহুত আগুৱাই গৈ আছে। কিন্তু সমান্তৰালভাৱে আমি সৰ্বসাধাৰণ দুখীয়া ৰাইজৰ কথাটো চিন্তা কৰিবলৈ চৰকাৰক দাবী জনাওঁ। বিধানসভা চৌহদত যোৱা 10 বছৰ ধৰি মই বিধায়ক হৈ আছোঁ। এই 10 বছৰত মই যিটো দেখিলোঁ, বহুত আননেচেচাৰী ৱেষ্টেজো হয়। মানে ক'ৰবাত টাইলছ মাৰ্বল লগালে, ক'ৰবাত যদি পেভমেণ্টত 6 মাহ পিছতে আকৌ ভাঙি পেলাই নতুন লগাই কিবা কৰে। উল্লেখযোগ্য যে বিধানসভা চৌহদৰ সৌন্দৰ্য বৰ্ধনৰ নামত প্ৰায় 5 কোটি টকা ব্যয়ৰ সিদ্ধান্ত লৈছে বিধানসভা সচিবালয়ে। এতিয়া 5 কোটি টকাৰ এটা বাজেটৰ প্ৰভিজন কৰিছোঁ। গোটেই এছেম্বলি কমপ্লেক্সখন সেউজীয়া কৰিবলৈ প্ৰথম অৱস্থাত। ইফালে বিধানসভাৰ প্ৰথম দিনটোত আন এক উল্লেখযোগ্য দিশ হ'ল বিৰোধীৰ উমৈহতীয়া প্ৰতিবাদ স্থিতিত অনুপস্থিত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মহাজোঁটৰ অংশীদাৰ BPF দল। মুখ্যমন্ত্ৰী বিৰোধীৰ প্ৰতিবাদতো দেখা নগ'ল BPFৰ এজনো বিধায়কক। ভিডিঅ' জাৰ্নেলিষ্ট বিটু মহন্ত আৰু পৰাগ মেছৰ সৈতে ধ্ৰুৱ বৰাৰ ৰিপৰ্ট ND24। ইয়াৰ মাজতে বিধানসভা বাজেট অধিৱেশনৰ এটা বিশেষ মুহূৰ্তলৈ সকলোৱে অপেক্ষা কৰিছিল। এই মুহূৰ্তটো আছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক অখিল গগৈৰ মুখামুখি। আজি সেই মুহূৰ্তটো অৱশেষত সকলোৱে দেখিলে, আৰু এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ল যে অখিল গগৈৰ এটা কথাত হাঁহি ৰখাব নোৱাৰা হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এনেকুৱা কি ক'লে অখিল গগৈ আৰু কিয় এই পৰিৱেশৰ সৃষ্টি হ'ল দেখুৱাম এটা বিৰতিৰ পিছত। পুনৰ উভতি আহিছোঁ, আপোনালোকে চাই আছে নিউজ কাষ্ট এট 9। বিধানসভাৰ বাজেট অধিৱেশনত মুখামুখি হ'ল শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা।
শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ প্ৰশ্ন শুনি হাঁহি ৰখাব নোৱাৰা অৱস্থা হ'ল মুখ্যমন্ত্ৰীগৰাকী। কিন্তু কিয় হাঁহি উঠিল মুখ্যমন্ত্ৰী? বিধায়ক অখিল গগৈক উদ্দেশ্যি কি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? চাওক এই ৰিপৰ্টত। মুখ্যমন্ত্ৰীক এটা কথা অনাকাংক্ষিত নহয়, এটা আকাংক্ষিত মুহূৰ্ত। বিধানসভাত মুখামুখি হিমন্ত বিশ্ব শৰ্মা, অখিল গগৈ। শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ প্ৰশ্নত হাঁহি ৰখাব নোৱাৰা অৱস্থা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তেনেদৰে শিৱসাগৰ সমষ্টিত অসমত বহুত ধৰণৰ সমস্যা আছে, আমাৰ প্ৰশ্নটো চেঙা সমষ্টি। নাম নোলোৱাকৈয়ে অখিল গগৈক চিলনী আখ্যা মুখ্যমন্ত্ৰীৰ। নিজে প্ৰশ্ন নকৰে বিধায়কসকলে, নিজে লিখিব বেয়া পায় নিজৰ সমষ্টিটোৰ কথা। যেতিয়া বেলেগে প্ৰশ্ন কৰে চিলনীৰ দৰে তাত জাপ মাৰে। তেতিয়া কি হয়, যিজন সদস্যই প্ৰশ্ন কৰে তেওঁৰ ৰাইটছটো কাৰ্ভ হৈ যায়, তেওঁ উত্তৰবোৰ নোপোৱা হৈ যায়। কেৱল ইমানেই নহয়, অখিল গগৈক উদ্দেশ্যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, মই লিডাৰ অৱ দ্য হাউচ, সেই অনুসৰি মই আপোনাৰো নেতা। আপোনালোকৰ নেতাজনেই কথা ক'ব নাপায় কেনেকে হ'ব? আই এম লিডাৰ অফ ইউ অলছো টুডে, লিডাৰ অফ দ্য হাউচ। অখিল গগৈ, আপুনি বহক না, আপুনি কথা কৈ আছে, আপুনি শুনি লওক। আপোনাক ক'ব খুজিছোঁ, ইয়াত সদনখন তেনেকুৱা ধৰণৰ উত্তৰ প্ৰশ্ন মুখ্যমন্ত্ৰীক এটা কথা মুখ্যমন্ত্ৰীয়ে মূল্যবৃদ্ধিৰ কথা পাতিবলৈ নিদিয়ে। অখিল গগৈ ৰ'ব, এবাৰ প্ৰথমৰ পৰা দেখুৱাইছো অধিৱেশনৰ প্ৰথম দিনটোত কেনেদৰে মুখামুখি হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক অখিল গগৈ। সদনৰ প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ পাছতে শক্তি মন্ত্ৰীলৈ চেঙা সমষ্টিকেন্দ্ৰিক প্ৰশ্ন উত্থাপন কৰে AUDFৰ বিধায়ক আশ্ৰাফুল হুছেইনে। তাৰ মাজতে অখিল গগৈয়ে শক্তিমন্ত্ৰীক পৰিপূৰক প্ৰশ্ন সুধিবলৈ লোৱাত সেই প্ৰশ্ন চেঙা সমষ্টিকেন্দ্ৰিকহে হ'ব লাগিব বুলি উল্লেখ কৰে বিধানসভাৰ অধ্যক্ষই। কিন্তু অখিল গগৈয়ে চেঙাৰ সলনি শিৱসাগৰ সমষ্টিৰ কথা ক'বলৈ লওঁতেই এনেদৰে হাঁহি ৰখাব নোৱাৰা অৱস্থা মুখ্যমন্ত্ৰীৰ। এতিয়ালৈকে বিদ্যুৎ সংযোগ কৰিবলৈ বাকী আছে। মন্ত্ৰী ডাঙৰীয়া, তেনেদৰে শিৱসাগৰ সমষ্টিত অসমত বহুত ধৰণৰ সমস্যা আছে, আমাৰ প্ৰশ্নটো চেঙা সমষ্টি। মন্ত্ৰী ডাঙৰীয়া, তেনেদৰে শিৱসাগৰ সমষ্টিত তাৰ পিছতে নাম নোলোৱাকৈ অখিল গগৈক চিলনী বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ। নিজে প্ৰশ্ন নকৰে বিধায়কসকলে, নিজে লিখিব বেয়া পায় নিজৰ সমষ্টিটোৰ কথা। যেতিয়া বেলেগে প্ৰশ্ন কৰে চিলনীৰ দৰে তাত জাপ মাৰে। তেতিয়া কি হয়, যিজন সদস্যই প্ৰশ্ন কৰে তেওঁৰ ৰাইটছটো কাৰ্ভ হৈ যায়, তেওঁ উত্তৰবোৰ নোপোৱা হৈ যায়। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈৰ। চিলনী বুলি কৈ সকলো বিধায়ককে অপমান কৰিছে মুখ্যমন্ত্ৰীয়ে। বিধানসভাখন আমাৰ সকলোৰে মঞ্চ, সেই বিধানসভাখন অকল মুখ্যমন্ত্ৰীৰ মঞ্চ নহয় বা শাসক দলৰ মঞ্চ নহয়। তেওঁ ক'লে যে চিলনীয়ে জঁপিয়াই থকাৰ দৰে জঁপিয়াই আছে, এইটোতো অপমানজনক শব্দ ব্যৱহাৰ কৰিছে এজন সদস্যই। আনকি শাসক দলেও আজি প্ৰশ্ন কৰিছে, শাসক দলৰ সদস্য MLA বিলাক আৰু আমাক সকলোকে চিলনী বুলি ক'লে। গতিকে মুখ্যমন্ত্ৰীৰ আচৰণ গণতান্ত্ৰিক হ'ব লাগে। সদনত বক্তব্য ৰাখিবলৈ পৰ্যাপ্ত সময় প্ৰদান কৰা নাই বুলি অখিল গগৈয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। মই আপোনাৰো নেতা, কিছু অগ্ৰাধিকাৰ থাকিবই। আপোনালোকৰ নেতাজনেই কথা ক'ব নাপায় কেনেকে হ'ব? আই এম লিডাৰ অফ ইউ অলছো টুডে, লিডাৰ অফ দ্য হাউচ। অখিল গগৈ, আপুনি বহক না, আপুনি কথা কৈ আছে, আপুনি শুনি লওক। আপোনাক ক'ব খুজিছোঁ, ইয়াত সদনখন তেনেকুৱা ধৰণৰ উত্তৰ প্ৰশ্ন মুখ্যমন্ত্ৰীক এটা কথা মুখ্যমন্ত্ৰীয়ে মূল্যবৃদ্ধিৰ কথা পাতিবলৈ নিদিয়ে। অখিল গগৈ, মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ লগতে সদনত অখিল গগৈয়ে কথা ক'বলৈ 2 মিনিটহে পাব বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অখিল গগৈয়ে। মই যেতিয়া প্ৰশ্ন কৰি আছিলোঁ তেখেতে কৈছিল যে মই সকলোৰে নেতা, মোৰ কিছুমান অধিকাৰ আছে। যদি তেখেত সকলোৰে নেতা, তেতিয়াহ'লে আমাৰো নেতা হিচাপে তেখেতে আমাৰ কথাবিলাক শুনিব লাগিব। মূল্যবৃদ্ধিৰ কথাই যদি তেখেতে নুশুনে তেতিয়াহ'লে আৰু চৰকাৰে কি শুনিব কওক বিধানসভাত? আৰু যে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে কেৱল সদনত মোক 2 মিনিট সময় কথা ক'বলৈ দিব, আজিতো 2 মিনিটতকৈ বেছি ক'লোঁ, 5 মিনিট, 6 মিনিট, 7 মিনিট অন্ততঃ ক'লোঁ। অৰ্থাৎ মুখ্যমন্ত্ৰীৰ কথাই যে আইন নহয়, সংবিধান আৰু আইনমতে যে চলিব লাগিব সেই কথাটো খাটাং। সেইকাৰণে মুখ্যমন্ত্ৰীক আমি গণতান্ত্ৰিক ব্যৱস্থাৰ বিৰুদ্ধে অৱস্থান নল'বৰ কাৰণে সকীয়াই দিছোঁ।
এনেদৰে বাজেট অধিৱেশনৰ প্ৰথম দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ হ'ল মুখামুখি। এমাহ জুৰি চলিবলগীয়া এই অধিৱেশনত এই দুয়োগৰাকী নেতাৰ এই যুঁজখন যে অব্যাহত থাকিব সেয়া প্ৰথম দিনটোতেই স্পষ্ট হ'ল। ব্যুৰো ৰিপৰ্ট ND24। অন্য এটা প্ৰসংগলৈ আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ। আলফা নেতা জীৱন মৰাণক গ্ৰেপ্তাৰ কৰিছে NIA। গ্ৰেপ্তাৰৰ পূৰ্বে আদালতলৈ নিয়া হৈছিল মৰাণক। NIAৰ আদালতত হাজিৰ কৰোৱা হৈছিল জীৱন মৰাণক। NIAৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। 3 দিনৰ বাবে NIAৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে জীৱন মৰাণক। আকৌ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ। আলফা নেতা জীৱন মৰাণক গ্ৰেপ্তাৰ কৰিছে অৱশেষত NIA। গ্ৰেপ্তাৰ পূৰ্বে যিহেতু আদালতলৈ নিয়া হৈছিল মৰাণক, NIAৰ আদালতত জীৱন মৰাণক হাজিৰ কৰোৱা হৈছিল আৰু জীৱন মৰাণক NIAৰ জিম্মালৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। 3 দিনৰ বাবে NIAৰ জিম্মাতে থাকিব জীৱন মৰাণ। সদনত ওলাল বুলেট আৰু এনকাউণ্টাৰৰ প্ৰসংগ। আৰক্ষীৰ বুলেটেৰে প্ৰত্যুত্তৰ দিয়া হৈছে অপৰাধীক। আৰক্ষীক গুলী খাই মৃত্যুমুখত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী, অপহৰণকাৰী, গোধন সৰবৰাহকাৰী আৰু বহু। পংগু হৈছে বিভিন্নজন। কিন্তু অসম আৰক্ষীৰ এই এনকাউণ্টাৰ নীতিক লৈ শেহতীয়াকৈ গৰম হৈছে ৰাজ্যৰ ৰাজনীতি। তুংগত উঠিছে শাসক বিৰোধীৰ বাকযুদ্ধ। প্ৰথমতে চাওক এই সন্দৰ্ভত কি ভাবে মৃণাল শইকীয়া আৰু দেৱব্ৰত শইকীয়া। এনকাউণ্টাৰটোতো এইটো বিতৰ্কমূলক। 10জন পুলিচে গৈ এজন যদি আৰক্ষীক চুৰ ডকাইতক ধৰিব নোৱাৰে, চুৰ ডকাইততো পুলিচ ট্ৰেইনিং ইনষ্টিটিউট আছে বুলি মই শুনা নাই। ড্ৰাগছৰ যি বেপাৰীবিলাক ধৰিছে তাত 99% কোনবিলাক মানুহ আছে, তো এইবিলাকৰে ইয়াৰ পাছত মুখামুখি আমিনুল ইছলাম আৰু সুমন হৰিপ্ৰিয়া, অৰ্থাৎ এগৰাকী বিপক্ষৰ বিধায়ক আৰু আনগৰাকী হৈছে শাসকীয় পক্ষৰ বিধায়ক। তেওঁলোকে কি কয় এই এনকাউণ্টাৰ পলিচি সন্দৰ্ভত চাওক। এইটো হিটলাৰী শাসন চলিছে আৰু হিটলাৰী কায়দাৰে এই অসমখনক শাসন কৰিবলৈ দিয়া নহ'ব। চাওক, যদি আপোনালোকৰ অততাই যদি পলাবলৈ চেষ্টা কৰে, আমি কি মৰে মৰে। এতিয়া ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ গুলী চলিছে। গো মাফিয়া, অপহৰণকাৰী কোনো সাৰি যোৱা নাই। কিন্তু এই ক্ষেত্ৰত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে মৃত্যুদণ্ডৰ অধিকাৰ আৰক্ষীৰ নাই। বিধায়ক আমিনুল ইছলামৰো মন্তব্য যে বিৰোধীক দমন কৰাৰ এটা ষড়যন্ত্ৰ চলিছে আৰু এই ষড়যন্ত্ৰৰে অংশ হৈছে এই হিটলাৰী শাসন। অৰ্থাৎ আৰক্ষীয়ে বৰ্তমান সময়ত অপৰাধীৰ ক্ষেত্ৰত যিটো ভূমিকা গ্ৰহণ কৰিছে সেই ভূমিকাক কঠোৰ সমালোচনা কৰিছে বিৰোধীয়ে আৰু মুখ্যমন্ত্ৰীৰ ভূমিকাকো তেওঁলোকে হিটলাৰী শাসন আখ্যা দিছে। কোনোবা মুতিব যাওঁ বুলি পলাই 10টা পুলিচে কি চাই থাকে নেকি? এইবিলাক কি কথা? এইবিলাক কথা ঠিক নহয়। আমাৰ কোনে এজন মানুহক, যিহেতু আমি জীৱনদান ঘপকে কৰিব নোৱাৰোঁ, কোনে মৃত্যুদণ্ড দিব পাৰিব বা কেনেকুৱা পৰিস্থিতিত এজন মানুহক আমি প্ৰাণ কাঢ়ি ল'ব পাৰোঁ। সুপ্ৰিম কোৰ্টৰ ৰুলিং আছে বহুতখিনি, 6টা বিশেষ পৰিস্থিতিত। সেই পৰিস্থিতি হয়নে নহয় সেইবিলাক চাব লাগে, জবাবদিহি হ'ব লাগিব। পুলিচ একাউণ্টেবিলিটি কমিশ্যন আছে আৰু বহুত কিবা কিবি আছে। যাতে জনসাধাৰণে চৰকাৰৰ দুৰ্নীতি আৰু ব্যৰ্থতাৰ বিৰুদ্ধে মুখ খুলিবলৈ ভয় পায় আৰু অসমত তেওঁলোকে এটা দমনমূলক নীতিৰে তেওঁলোকে দীৰ্ঘদিন শাসন কৰাৰ এটা ষড়যন্ত্ৰ কৰা বুলি আমাৰ সন্দেহ হয়। চৰকাৰ বিৰোধীসকলক দমন কৰাৰ এটা নীতি তেওঁলোকৰ, কাৰণ বিচাৰ কৰাৰ কাৰণে আদালত আছে। যদি পুলিচেই বিচাৰ কৰে কোনে অপৰাধী হয় নহয়, যদি পুলিচেই এইটো ফাইনেল কৰিব পাৰে, তেনেহ'লে মেজিষ্ট্ৰেট জজবিলাকৰ কাম। ইয়াৰ বিপৰীত স্থিতিত বিজেপিৰ বিধায়কসকল। খুমটাৰ বিধায়ক মৃণাল শইকীয়াৰ যুক্তি যে এনকাউণ্টাৰৰ বিৰোধিতা কৰাসকল আচলতে অপৰাধীৰ প্ৰতিনিধি। এনকাউণ্টাৰৰ সপক্ষতেই থিয় দিলে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই। বিৰোধী কোন আছে? আজি বিৰোধীত কোনবিলাক আছে? আপোনাৰ নামবিলাক পঢ়িব যে আমাৰ চৰকাৰী পক্ষত কোনবিলাক মানুহ আছে, উপাধিবিলাক কি, আৰু বিৰোধী পক্ষত কি, আৰু ড্ৰাগছৰ যি বেপাৰীবিলাক ধৰিছে তাত 99% কোনবিলাক মানুহ আছে। তো এইবিলাকৰে প্ৰতিনিধি সেইবিলাক, তেওঁলোকে এইটো বিৰোধ কৰিবই। এনকাউণ্টাৰ পুলিচৰ ওচৰৰ পৰা যদি পলায় এনকাউণ্টাৰ কৰিবই। তেওঁলোকে এজন ড্ৰাগছ বেপাৰী মৰাৰ কাৰণে তেওঁলোকে কান্দিছে, কিন্তু এই ড্ৰাগছৰ কাৰণে যে আমাৰ কত পৰিয়াল ধ্বংস হৈছে, কত চোকা চোকা ল'ৰা ছোৱালীৰ জীৱন ধ্বংস হৈ গৈছে, সেইবিলাকতো তেওঁলোকে কেতিয়াও চিন্তা কৰা নাই। তেওঁলোকে প্ৰতিনিধিত্ব কৰে ড্ৰাগছ বেপাৰীবিলাকক।
আমিতো তেওঁক ধৰিবলৈ ভৰিতহে গুলীয়া হওক য'তে হওক, এইটো এনকাউণ্টাৰ বুলিতো নকয়, ভৰিত আমি ৰাখিবলৈ ভৰিত গুলিয়াইছে। গতিকে পলাবলৈ চেষ্টা কৰা অতটাইকটো আমাৰ পুলিচ প্ৰশাসনে ধৰিবলৈ চেষ্টা কৰিব। এই আছিলে এনকাউণ্টাৰ প্ৰসংগ, আৰু এই প্ৰসংগটোক লৈও যে আগন্তুক সময়ত বিধানসভাৰ মজিয়া উত্তাল হ'ব সেইটো নিশ্চিত হৈ পৰিছে। কাইলৈৰ দিনটো গুৰুত্বপূৰ্ণ, আৰু লগতে আগন্তুক এটা মাহলৈ যিহেতু এই গোটেই প্ৰক্ৰিয়াটো চলিব, গতিকে কি প্ৰসংগই কেনেধৰণে স্থান পায় সেয়া সকলোৱে দৃষ্টি ৰাখিব। এই মুহূৰ্তত আগবাঢ়িছোঁ অন্য কিছু খবৰলৈ। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ খবৰ। উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু ঝাৰখণ্ডত প্ৰকৃতিৰ কালৰূপ দেখিবলৈ পোৱা গৈছে। 3খনকৈ ৰাজ্যত বজ্ৰ পৰি শিশুসহ 82জনৰ মৃত্যু হৈছে। কৰুণ মৃত্যু সাৱটিছে 82জন লোকে। উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানত বজ্ৰ পৰি এই পৰ্যন্ত 50ৰ ওচৰা-ওচৰি লোকৰ মৃত্যু হৈছে। ফিৰোজাবাদ, প্ৰয়াগৰাজত এই কৰুণ ঘটনা সংঘটিত হৈছে। কেৱল ফিৰোজাবাদৰ 3খনকৈ গাঁৱত 18জনকৈ লোকৰ মৃত্যু হৈছে। বজ্ৰ পৰি 42টাকৈ পশুধনৰো মৃত্যু হৈছে। খবৰ আহিছে ৰাজস্থানৰ পৰা। ৰাজস্থানৰ জয়পুৰতো এই পৰ্যন্ত 19গৰাকীকৈ লোকৰ মৃত্যু হৈছে। মৃতকৰ ভিতৰত আছে 7টিকৈ শিশু। কোটা জিলাৰ কনৱাহ নামৰ যিখন গাঁও, সেই গাঁওখনত এই ঘটনা সংঘটিত হৈছে। ইফালে খবৰ আহিছে ঝাৰখণ্ডৰ পৰা। ঝাৰখণ্ডতো বজ্ৰ পৰি 4গৰাকীকৈ লোকৰ মৃত্যু হৈছে, আৰু এই মৃতকৰ সংখ্যা বৃদ্ধি হ'ব বুলিও আশংকা কৰিছে প্ৰশাসনে। প্ৰকৃতি ৰুষ্ট হোৱাৰ উদাহৰণ কেৱল ইমানেই নহয়। খবৰ আহিছে হিমাচলৰ পৰা। হিমাচল প্ৰদেশৰ ধৰমশালাতো প্ৰচণ্ড বৃষ্টিপাত হৈছে। বৃষ্টিপাতৰ ফলত হঠাৎ বানৰ বিভীষিকা দেখিবলৈ পোৱা গৈছে। ভয়ংকৰভাৱে উফন্দি উঠিছে ইখনৰ পাছত সিখনকৈ নৈৰ জলপৃষ্ঠ। প্ৰচণ্ড সোঁতে এফালৰ পৰা উটুৱাই নিছে গাড়ীসহ বিভিন্ন সামগ্ৰী। কিছু দৃশ্যাংশ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। এই মুহূৰ্তত দেখুৱাইছোঁ সেই দৃশ্য। ভয়ংকৰভাৱে প্ৰকৃতি ৰুষ্ট হৈছে দেশৰ বিভিন্ন প্ৰান্তত, আৰু এই মুহূৰ্তত দেখুৱাইছোঁ হিমাচল প্ৰদেশৰ ধৰমশালাত কি এক ভয়ংকৰ ৰূপ ধৰিছে এই নৈসমূহে। বৃষ্টিপাত যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে, বৰষুণ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে, যাৰ ফলত প্ৰত্যেকখন নৈ এতিয়া উফন্দি উঠি দাঁতিকাষৰীয়া অঞ্চলসমূহত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। উফন্দি উঠিছে ইখনৰ পিছত সিখন নৈৰ জলপৃষ্ঠ, আৰু প্ৰচণ্ড সোঁতে এনেধৰণে গাড়ীসহ বিভিন্ন সামগ্ৰী উটুৱাই লৈ যোৱা পৰিলক্ষিত হৈছে। মানুহৰ মাজত হাহাকাৰ অৱস্থা। ডাঙৰ ডাঙৰ SUV-সমূহ এনেধৰণে এই পানীত উটি গৈছে। গতিকে সেই পানীৰ ধাৰ কিমান, নিশ্চয় এই দৃশ্যাংশসমূহ দেখি আপুনি অনুমান কৰিবলৈ পাৰিছে। আকৌ কৈছোঁ যে এতিয়াও বৰষুণ যথেষ্ট পৰিমাণে পৰি আছে হিমাচল প্ৰদেশত। প্ৰত্যেকখন নৈ খৰস্ৰোতা হৈ উঠিছে, প্ৰত্যেকখন নৈৰ পানী বৃদ্ধি পাইছে। মানুহে নদীৰ কাষৰীয়া অঞ্চলসমূহৰ পৰা যিসকল লোক থাকে তেওঁলোক তাৰ পৰা আঁতৰি গৈছে আৰু নিৰাপদ স্থানৰ আশ্ৰয় লৈছে। প্ৰশাসনে হাই এলাৰ্ট জাৰি কৰিছে। পথসমূহ ছিঙি লৈ গৈছে নৈৰ পানীয়ে, আৰু মানুহৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই মুহূৰ্তত দেখুৱাইছোঁ এয়া হৈছে হিমাচল প্ৰদেশৰ ধৰমশালাৰ কিছু দৃশ্যাংশ। এইবাৰ আহিছোঁ ND24 ইম্পেক্টৰ এটা বাতৰিলৈ। এখন বিশেষ ফটোৰ বাবে সমগ্ৰ বিশ্বত লজ্জানত হোৱা এটা পৰিয়ালক সংবাদ মাধ্যমে বিচাৰি উলিওৱাৰ পাছত হাহাকাৰ লাগিছিল গৃহ বিভাগত। পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰৰ গৃহ বিভাগে এই সম্পৰ্কত সংগোপনে কিছু প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰে। ND24 বাতৰিৰ প্ৰভাৱত গৃহ বিভাগে কি পদক্ষেপ গ্ৰহণ কৰিলে যাৰ ফলত এই পৰিয়ালটোৱে আজি ন্যায় পালে, চাওক আমাৰ এক এক্সক্লুচিভ প্ৰতিবেদন। ND24ৰ বাতৰিৰ প্ৰভাৱ। বাতৰিৰ পাছতেই গৃহ বিভাগত হাহাকাৰ। চৰকাৰী ৱেবছাইটৰ পৰা উঠাই দিয়া হ'ল এখন বিশেষ ফটো। মূল প্ৰতিবেদনলৈ পাছত যাম। প্ৰথমেই এই পৰিয়ালটোলৈ মন কৰক। লগতে বিদেশী নাগৰিকক বুজাবলৈ ৰাজ্য চৰকাৰৰ গৃহ বিভাগে ৱেবছাইটত ব্যৱহাৰ কৰা এই ফটোখনলৈ মন কৰক। ইমানেই নহয়, অখিল গগৈৰ বিদেশী সমস্যা আৰু জাতীয় আন্দোলনৰ পথ শীৰ্ষক গ্ৰন্থটো ব্যৱহৃত হৈছে এই বিশেষ ফটোখন। অথচ এই ফটোখন কাৰ সেয়া নাজানে বিধায়ক অখিল গগৈয়েও। মানে মই সেইটো নাজানো। মোৰ যিখন কিতাপ 12 চনতে ওলাইছেতো, 2012 চনৰ আটাইতকৈ বিক্ৰী হোৱা কিতাপ, সেই কিতাপখনত মই সেই ফটোটো লৈছিলোঁ, ইণ্টাৰনেটৰ পৰা লৈছিলোঁ।
বিদেশীক বুজাবলৈ ব্যৱহাৰ কৰা এই ফটোখনৰ প্ৰকৃত উৎস তথা পৰিয়ালটোক সংবাদ মাধ্যমে বিচাৰি উলিওৱাৰ পাছতেই হাহাকাৰ লাগিছে গৃহ বিভাগত। অতি স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত ND24ত 9 জুলাইত সম্প্ৰচাৰিত হোৱা প্ৰতিবেদনৰ কিয়দাংশ মন কৰক। বাংলাদেশী বুলিলেই আপোনাৰ মনলৈ এটা ধাৰণা আনি দিয়া এখন ফটো। বিদেশী ন্যায়াধিকৰণৰ ৱেবছাইটত কাটা তাঁৰৰ পিছফালে দেখুওৱা হৈছে এটা পৰিয়াল। কৃষক নেতা বৰ্তমানৰ বিধায়ক অখিল গগৈৰ কিতাপৰ বেটুপাততো বাংলাদেশীৰ ধাৰণা দিবলৈ ব্যৱহৃত সেই একেখন ফটো। আৰু এই প্ৰতিবেদনৰ পাছতেই বিধায়ক অখিল গগৈৰ প্ৰতিশ্ৰুতি, সংশ্লিষ্ট গ্ৰন্থৰ পৰৱৰ্তী সংস্কৰণত উঠাই দিয়া হ'ব এই বিশেষ ফটোখন। নতুন সংস্কৰণ যেতিয়াই হ'ব মই একেবাৰে নিশ্চয়তা প্ৰদান কৰিছোঁ, সেই ফটো যিমানখিনি ফটো আছে সেইখিনি উঠাই দিম। বিধায়ক অখিল গগৈৰ এই প্ৰতিশ্ৰুতিৰ প্ৰতিক্ৰিয়া মাৰ নাযাওঁতেই চৰকাৰী ৱেবছাইটৰ পৰাও ৰাজ্য চৰকাৰৰ গৃহ বিভাগে উঠাই দিছে এই বিশেষ ফটোখন। চাওক, দুদিন পূৰ্বলৈকে এইটো চৰকাৰী ৱেবছাইটত জিলিকি আছিল এই ফটোখন। আৰু এইবাৰ চাওক বিদেশী ন্যায়াধিকৰণৰ ৱেবছাইটটোৰ সোমবাৰৰ দৃশ্য। কিন্তু এতিয়া প্ৰশ্ন উঠিছে, বছৰৰ পাছত বছৰ ধৰি সমগ্ৰ বিশ্বত এইদৰেই আৰু কিমান দিনলৈ লজ্জানত হৈ থাকিব প্ৰকৃত ভাৰতীয় পৰিয়াল? নে বিশেষ ধৰ্মাৱলম্বী হোৱাৰ বাবেই এইদৰে মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈ থাকিব লাগিব এনে পৰিয়ালসমূহ? এই মুহূৰ্তৰ এয়াই সবাতোকৈ ডাঙৰ প্ৰশ্ন। বঙাইগাঁৱৰ পৰা কুলেন্দ্ৰ শইকীয়াৰ সহযোগত ব্যুৰো ৰিপৰ্ট, ND24। অন্য এটা প্ৰসংগ, চাহ শ্ৰমিকৰ ভৱিষ্যনিধিৰ কাৰ্যালয়ত নিযুক্তিত সংঘটিত হৈছিল কেলেংকাৰী। ৰাজীৱ মাঝি নামৰ এজন যুৱকে মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধে এটা গুৰুতৰ অভিযোগ আনিছিল। কিন্তু এই কেলেংকাৰীৰ তথ্য ফাদিল হোৱাৰ পাছতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অথবা এই চৰকাৰখনে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই, যাৰ ফলত ক্ষুব্ধ বঞ্চিত প্ৰাৰ্থীসকলে আজি এখন সংবাদমেল সম্বোধন কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে। কি ক'লে এইসকল চাকৰি বঞ্চিত যুৱক যুৱতীয়ে, চাওক এই প্ৰতিবেদনত। প্ৰসংগ, মন্ত্ৰী সঞ্জয় কিষাণৰ স্বজন তোষণ আৰু নিযুক্তি কেলেংকাৰী। কিয় তথ্য প্ৰমাণ ৰাজহুৱা হোৱাৰ পাছতো কেলেংকাৰীৰ ক্ষেত্ৰত নীৰৱ মুখ্যমন্ত্ৰী? কেলেংকাৰীক লৈ পুনৰ সৰব চাকৰি বঞ্চিত প্ৰাৰ্থী। চাহ শ্ৰমিকৰ ভৱিষ্যত নিধি কাৰ্যালয়ৰ বিভিন্ন পদত নিযুক্তিত হোৱা অনিয়মৰ তথ্য ইতিমধ্যে ফাদিল হৈছে। বিভাগীয় মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধে উত্থাপিত হৈছিল স্বজন তোষণৰ অভিযোগ। নিজৰ বিভাগত নিজৰে একাংশ অঙহী বঙহীক চাকৰি প্ৰদান কৰাৰ তথ্য দাঙি ধৰিছিল ৰাজীৱ মাঝি নামৰ এইজন যুৱকে। মন্ত্ৰীগৰাকীৰ এই স্বজন তোষণ নীতি পোহৰলৈ আনি এতিয়া বিপদত পৰিছে যুৱকজন। ৰাজীৱ মাঝিক বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰাৰ অভিযোগ মন্ত্ৰীৰ বিৰুদ্ধে। আজি এই প্ৰটেষ্টটো যোনটো মই কৰিম বুলি ভাবিছিলোঁ, মোক ইয়াক ৰখাবৰ কাৰণে মোক বহুত চেষ্টা কৰিছে বহুতে। মোৰ গুৱাহাটীত এটা মোৰ পাছত বহুত মানুহ লগাই দিছে কোনোবাই। মই ক'ৰবাত ওলাই গ'লে মোৰ পিছে পিছে থাকে, তো মোৰ সেইটো মোৰ লাইফ থ্ৰেটো এটা হৈ আছে। লগতে মই এটা দেখিব পাইছোঁ, আপোনালোকক মই দেখাইছোঁ। এই চাওক, মোৰ ফেচবুকত ফেক একাউণ্ট বনাই দিছে কোনোবাই। ফেক একাউণ্ট বনাই কিনে মোৰ নামত পইচা খুজিছে, কাৰোবাৰ লগত বেয়া কথা পাতিছে, চবেই মোক বদনাম কৰিবৰ কাৰণে বিচাৰিছে। এই গোটেই কেছটো যে মই উঠালোঁ, মই কিবা ক্ৰাইম কৰিছোঁ নেকি? মইতো চি এম ছাৰক অকল সাধাৰণ এটা লেটাৰহে লিখিছিলোঁ। ইফালে মন্ত্ৰী সঞ্জয় কিষাণক মুখামুখি বিতৰ্কত অংশ ল'বলৈ প্ৰত্যাহ্বান ৰাজীৱ মাঝিৰ। আপোনাৰ লগত যদি ইমান কষ্ট কৰা, আপোনালোকৰ যোনটো ড্ৰিম, যোনটো জব, যোনটো ড্ৰিম চাকৰি, যোনটো আপোনালোকে ভাবি থৈছে, তাৰ লগত যদি কোনোবাই খেলে আপোনালোকে কি কৰিব? আৰু এই প্ৰশ্নটো মই মন্ত্ৰী মহোদয়ক মই সুধিব বিচাৰিছোঁ, আপুনি কি অলপো চিন্তা নকৰিলে? আপুনি গোটেই অসমৰ ছাত্ৰ ছাত্ৰীৰ ফিউচাৰৰ লগত যে আপোনালোকে খেলিবৰ কাৰণে। সঞ্জয় কিষাণ ডাঙৰীয়া, এই কেলেংকাৰীটো হৈছিলে মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড টি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ। ডে ওৱানত যোনটো মই চেলেঞ্জ দিছিলোঁ মিনিষ্টাৰ চাহাবক, আপুনি আহক, আপুনি যদি ভুল কৰা নাই আপুনি ডিবেট কৰক। মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধে অভিযোগ লৈ দিছপুৰত এক মৌন প্ৰতিবাদ কৰিবলৈ আহিছিল চাকৰি বঞ্চিত একাংশ প্ৰাৰ্থী। কিন্তু প্ৰতিবাদ কৰাৰ অনুমতি প্ৰদান নকৰাত ক্ষুব্ধ এওঁলোক। আজি মোৰ কাৰণে এটা বহুত ডাঙৰ দিন আছিলে।
আজি মই এটা প্ৰটেষ্ট মই যে ছিংগল আমি তিনিজন আৰু দুজন তিনিজন মিলি কিনে আমি এটা মানে চাইলেণ্ট প্ৰটেষ্ট এটা কৰিম বুলি আমি সিদ্ধান্ত লৈছিলোঁ, কিন্তু যিহেতু আমি হেৰিটো নাপালোঁ, আমি পাৰ্মিশ্যনটো নাপালোঁ। মন্ত্ৰীগৰাকীৰ বিভাগত সংঘটিত এই কেলেংকাৰীৰ পুনৰ তদন্তৰ দাবী তুলিলে একাংশ চাকৰি বঞ্চিত প্ৰাৰ্থীয়ে। মুখ্যমন্ত্ৰীয়ে লোৱা ভূমিকাত অসন্তুষ্টি প্ৰকাশ কৰি ন্যায়ালয়ৰ কাষ চপাৰ হুংকাৰ প্ৰাৰ্থীসকলৰ। যে মই ৰিটেন টেষ্ট পাছ কৰিলোঁ, ইয়াতো মোৰ ইয়াতে নাম্বাৰো আছে, এইটো নাম্বাৰ চাৰ্কুল হৈ আছে যে। তাৰপিছতে ভাইবাত বহিলোঁ, ভাইবাটো মই পাছ কৰিছোঁ, খবৰো আহিছে মোৰ 7 নম্বৰত আছে। তাৰপিছত যেতিয়া ৰিজাল্টটো যেতিয়া ডিক্লেয়াৰ হ'ল 7 মে'ত, তাতে মোৰ নাম্বাৰটো নাই। মই শ্বকড হৈ গ'লোঁ, মানে ইয়াতে কি ঘটনা হ'ল। মোৰ ৰিটাৰ্ণটো ভাল হৈছে আৰু স্কিল টেষ্টলৈ মোৰ নাম্বাৰটো আহিলে, ৰোল নম্বৰটো। তাৰপিছত স্কিল টেষ্টত মানে ৰিজেক্ট কৰি দিলে। এতিয়া শুনিব পাইছোঁ যে ডিপাৰ্টমেণ্টৰ মানুহৰো কোনোবা মানুহ আছে, প্লাছ আপোনাৰ এইটো মন্ত্ৰীৰো মানুহ আছে। সঞ্জয় কিষাণ ডাঙৰীয়াৰ মানুহবিলাকো সোমাই গৈছে, তাতে লিষ্ট আহিছে, সিহঁতৰ চাকৰি হৈ গৈছে। এতিয়া আমিতো জেনেৰেল মানুহ, আমি কি কৰিম? এতিয়া আমাৰ নাম নাহিলে বোধহয় সেইকাৰণে নিশ্চয় কেলেংকাৰী হৈছে। এনেদৰে চাহ শ্ৰমিক ভৱিষ্যত নিধিৰ নিযুক্তি কেলেংকাৰীক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া। কিন্তু বৰ্তমানলৈ সতীৰ্থ মন্ত্ৰীৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়া লক্ষণীয় হ'ব চাহ জনগোষ্ঠীৰ একাংশ যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি মন্ত্ৰী সঞ্জয় কিষাণৰ অঙহী বঙহীক নিযুক্তি দিয়া ঘটনাৰ ক্ষেত্ৰত কি ব্যৱস্থা লয় মুখ্যমন্ত্ৰীয়ে। তাৰ বাবে অপেক্ষা কৰিছে ৰাইজে। ভিডিঅ' জাৰ্নেলিষ্ট যতীন বৰাৰ সহযোগত হিৰুল হকৰ ৰিপৰ্ট, ND24। অন্য এটা খবৰ লৈ আহিছোঁ। অৱশেষত 17 বছৰীয়া প্ৰতীক্ষাৰ অন্ত পৰিছে আৰু অৱশেষত মহাকাশলৈ উৰা মাৰিলে ৰিচাৰ্ড ব্ৰেনছনৰ ভাৰ্জিন গেলেক্টিক স্পেচ ক্ৰাফ্টখন। দেওবাৰে সি ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰ'ল সমগ্ৰ বিশ্ববাসী। অৰ্থাৎ এতিয়াৰে পৰা মুকলি হ'ল ঐতিহাসিক মহাকাশ পৰ্যটন। অৰ্থাৎ এতিয়াৰে পৰা সাধাৰণ মানুহেও পৰিভ্ৰমণ কৰিব পাৰিব মহাকাশত। চাওক ৰিচাৰ্ড ব্ৰেনছন আৰু তেখেতৰ সহকৰ্মীসকলৰ মহাকাশ ভ্ৰমণৰ সেই ৰোমাঞ্চকৰ কাহিনীৰ আঁৰৰ কিছু কথা। মহাকাশলৈ গেলেক্টিক। ইতিহাস ৰচিলে ৰিচাৰ্ড ব্ৰেনছনে। শৈশৱৰ এটি সপোন, 17 বছৰীয়া নেৰা নেপেৰা অধ্যৱসায় আৰু 71 বছৰ বয়সত সপোনৰ সাৰ্থকতা। I'm never going to be able to do it justice. It's indescribably beautiful. এয়া ৰিচাৰ্ড ব্ৰেনছনৰ কাহিনী। কিন্তু শুনাৰ দৰে ইমান সহজ নাছিল মহাকাশলৈ এই যাত্ৰা। অৱশ্যে সকলো বাধাক উফৰাই অৱশেষত ৰিচাৰ্ডে ৰচিলে ইতিহাস। ভাৰ্জিন গেলেক্টিকৰ ইউনিটি 22 মহাকাশযানখনে দেওবাৰে সফলতাৰে মহাকাশলৈ উৰা মৰাৰ লগে লগে মুকলি হ'ল প্ৰাইভেট স্পেচ টুৰিজিমৰ পথ। অৰ্থাৎ এতিয়াৰে পৰা সাধাৰণ মানুহেও পৰ্যটকৰ দৰে মহাকাশৰ পৰা ঘূৰি অহাটো সম্ভৱ হৈ উঠিল আৰু এয়া আছিল সেই ঐতিহাসিক মুহূৰ্তৰ দৃশ্য। দেওবাৰে ভাৰ্জিন গেলেক্টিকৰ স্বত্বাধিকাৰ ৰিচাৰ্ড ব্ৰেনছনে নিজৰ সহকৰ্মীৰ সৈতে মহাকাশত ছাব অৰ্বিটেল অৰ্থাৎ উপকক্ষীয় যাত্ৰা কৰি উভতি আহে। উল্লেখযোগ্য যে ব্ৰেনছনৰ এই যাত্ৰাত সহযোগী হিচাপে আছিল ভাৰতীয় মূলৰ মহাকাশ বিজ্ঞানী শিৰিষা বান্দ্লা। দেওবাৰে মেক্সিকোৰ পৰা উৰা মৰা ভাৰ্জিন গেলেক্টিকৰ সেই ঐতিহাসিক মুহূৰ্ত সকলোৱে আবদ্ধ কৰিলে কেমেৰাত। ৰকেট পাৱাৰ্ড ইউনিটি মহাকাশযানখনক মহাকাশলৈ তুলি নিয়ে হোৱাইট নাইট এয়াৰক্ৰাফ্টে। ইয়াৰ পাছত 50,000 ফুট অৰ্থাৎ 15 কিলোমিটাৰ ওপৰৰ পৰা VSS ইউনিটি স্পেচশ্বিপক ওপৰলৈ প্ৰক্ষেপ কৰা হয়। ইয়াৰ পাছতে VSS ইউনিটিৰ ৰকেট ইঞ্জিনে শব্দৰ 3 গুণ বেগত
80 কিলোমিটাৰ উচ্চতাত মহাকাশৰ ফালে উৰা মাৰে আৰু ইয়াৰ পাছৰখিনি ইতিহাস ইতিমধ্যে মহাকাশযানখনৰ ভিতৰত থকা মহাকাশ যাত্ৰীসকলে উপভোগ কৰি আছিল মহাকাশৰ অপূৰ্ব সৌন্দৰ্য আৰু অভিজ্ঞতা আৰু এটা সময়ত VSS ইউনিটিয়ে সফলতাৰে ধৰাপৃষ্ঠত অৱতৰণ কৰে অৱতৰণৰ পাছত হাস্যৰস আৰু আবেগৰ এক মুহূৰ্ত সকলোৱে ক'লে এই বিৰল অভিজ্ঞতাৰ কথা That are the Virgin Galactic wings. Ladies and gentlemen, this here is Sir Richard Branson.